Smart meter বন্ধ করো হিমন্ত বিশ্ব শর্মা Go back. Smart meter বন্ধ করো BJP hi. Go back. Happy days to Adani, go back. Himanta, go back. Happy days hi. Himanta Adani, bye. Smart meter বন্ধ করো গহপুৰত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ লগোৱাৰ নামত ডকাইতি বন্ধ কৰাৰ আহ্বান গহপুৰত স্মাৰ্ট মিটাৰৰ বন্ধ কৰাৰ দাবীত বুধবাৰে গহপুৰ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ঐত্যাধিক মূল্যবৃদ্ধি আৰু এপিডিচিএলৰ কৰ্মকাণ্ডই সাধাৰণ ৰাইজক ৰামটাঙন দিয়াক লৈ প্ৰতিবাদমুখৰ হৈ পৰে গহপুৰ কংগ্ৰেছ বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ লগোৱাৰ নামত ডকাইতি বন্ধ কৰক শক্তি মন্ত্ৰী পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মা হাই এপিডিচিএল হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে গহপুৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ চৌহদ গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট PI নিউজ না আজি চাওক ইলেক্ট্ৰিচিটি বস্তুটো ৰাস্তা বা হেল্থ বা এডুকেশ্যনৰ নিচিনা নহয় এইটো জনসাধাৰণৰ উশাহ নিশাহৰ লগত কথা আছে আৰু ইলেক্ট্ৰিচিটি যদি সস্তা নহয় আমাৰ প্ৰডাকশ্যন কেনেকৈ বাঢ়িব গোটেই পৃথিৱীৰ সকলোতে ইলেক্ট্ৰিচিটিৰ সেইটো কমিহে গৈছে দিল্লীটো ফ্ৰীয়ে দি দিছে কিন্তু উল্টা আমাৰ ইয়াত অসম চৰকাৰে আকৌ ইলেক্ট্ৰিচিটিৰ ইউনিটটো বঢ়াই গৈ আছে আৰু যিটো স্মাৰ্ট মিটাৰৰ কথা হৈছে আচল সমস্যাটো হৈছে প্ৰিপেইড স্মাৰ্ট মিটাৰ আমি তাৰমানে আগতে পইচাটো জমা দি ইলেক্ট্ৰিচিটি জ্বলাব লাগিব আৰু যিদিনা পইচা শেষ হ'ব ইলেক্ট্ৰিচিটি ডিছকানেক্ট হৈ যাব আগতে ট্ৰেডিশ্যনেল মিটাৰত কি আছিলে যে আমি যদি কিবা কাৰণত বিল আহিলে আধা বিল দিলোঁ বাকী আধাৰ কাৰণে আমি আলোচনা কৰিব পাৰোঁ বা আমাৰ যদি মিটাৰটোত কিবা খেলি মেলি আছে ডিপাৰ্টমেণ্টক ক'লে তেখেতসকলে আহি পেলাই চাই মেলি পেলাই মিটাৰটো ঠিক কৰে কিন্তু প্ৰিপেইড স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত সেইটো সুবিধা নাই আজি কাটিল বুলি ক'লে কাটিলে এই হাজিৰা কৰি খোৱা মানুহ দুখীয়া মানুহে কেনেকৈ দিব সেইটো বিল যদি আজি বিলটোৱে কাটি গুচি যায় আৰু তাৰ সেই প্ৰিপেইড স্মাৰ্ট মিটাৰৰ শুদ্ধ অশুদ্ধ জানিও আমাৰ কোনো উপায় নাই কাৰণ তেওঁলোকে বিল নিদিয়ে আগতে বিল দিছিলে বিলখন বেছি পালে আমি গৈ পেলাই SDO সুধিম ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক সুধিম এতিয়াতো সেইটো সুবিধা নাই সেইকাৰণে আমি প্ৰিপেইড এই স্মাৰ্ট মিটাৰৰ বিপক্ষে আছোঁ আৰু এইটো সম্পূৰ্ণ অগণতান্ত্ৰিক স্বেচ্ছাচাৰীভাৱে চৰকাৰে আমাৰ ওপৰত জাকি দিছে বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকে অতি কষ্ট পাব এই মিটাৰটো আৰু তেওঁলোকে ভাবে আৰু এইটো প্ৰথমতে তেওঁলোকে কমাৰ্চিয়েল বা ইণ্ডাষ্ট্ৰিয়েল ইউনিটতহে লগাব লাগে তাত যদি বেনিফিট হয় তেতিয়া তুমি ডমেষ্টিকত আনিব লাগে প্ৰথমেই ডমেষ্টিকত দিয়াৰ কি অৰ্থ দুখীয়া মানুহখিনি কষ্ট দিয়াৰটো কোনো প্ৰথমে ফেক্টৰীত দিয়ক দোকান পোহাৰ দিয়ক তাত যদি সকলোৱে ভাল পায় ঠিক আছে স্পীড মিটাৰটো ভাল প্ৰিপেইড স্মাৰ্ট মিটাৰ ভাল তেতিয়া ডমেষ্টিকে ল'ব নহয় প্ৰথমে ডমেষ্টিক দিয়ে মানে আমি ৰাইজক কেয়াৰ নকৰোঁ এইটোৱে হৈছে গতিকে আমি এইটো সম্পূৰ্ণ বিৰোধ কৰিছোঁ আৰু এইটো বিৰোধ আমাৰ চলি যাব চলি থাকিব বিভিন্ন স্তৰত আমাৰ প্ৰদৰ্শন হৈছে আৰু আমি দৰকাৰ হ'লে আমি গৈ চিফ ছেক্ৰেটাৰীকো লগ কৰিম আমি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ লগত কথা কৈছে বিদ্যুতৰ বিভাগৰ মন্ত্ৰীৰ লগত কথা কৈছে আমাৰ এইটো চলি যাব আৰু আমাৰ বিশ্বাস আছে চৰকাৰে এইটো বন্ধ কৰিব লাগিব এটা সময় কাৰণ এইটো সম্পূৰ্ণ অবৈজ্ঞানিকভাৱে তেওঁলোকে এইটো ব্যৱহাৰ কৰিছে সকলোৱে নিজৰ কৰ্ম কৰিছে তেখেতসকলে ভুল ভাবিছে আমিতো এখন সাধাৰণ মেমৰেণ্ডামহে দিবলৈ আহিছিলোঁ লোকেল আমাৰ ইলেক্ট্ৰিকেল SDOৰ চাবত আমি এখন সাধাৰণ মেমৰেণ্ডাম দিওঁ কিন্তু ৰাস্তা বন্ধ কৰি দিলে গতিকে সেইটো আৰু আমাৰ চৰকাৰৰ বৰ্তমান চৰকাৰৰ জোৰ জবৰ আপোনালোকে জানেই গতিকে সেইটো বৰ শুদ্ধ নহয় আমাক দিয়া হ'লে আমি লাহেকৈ গৈ SDO চাবক মেমৰেণ্ডামখন দি দুই একাষাৰ কথা কৈ গুচি আহিলোঁ কিন্তু সেইটো সুবিধা আমাক নিদিলে ইয়াত